নমস্কাৰ প্ৰিয় দৰ্শক এশিয়ান নিউজৰ বিশেষ অনুষ্ঠান ভিন্ন ৰঙলৈ আপোনালোক সকলোকে স্বাগতম প্ৰিয় দৰ্শক কাল কৰোনাই গ্ৰাস কৰিছে সমগ্ৰ বিশ্ব আৰু যোৱা 2 বছৰ ধৰি প্ৰায় সকলোকে এই মহামাৰী কৰোনাই আমাক গৃহবন্দী কৰি ৰাখিছে এই সময়ছোৱাত আমি সকলো কম বেছি পৰিমাণে হয়তো অলপ হলেও মানসিক বা শাৰীৰিকভাৱে অন্তৰ্দ্বন্দ্বত ভুগি আছো কিন্তু শিল্পকলা সাধনাৰ মাজেৰে তাৰ চৰ্চাৰ মাজেৰে আমি নিজক অলপ হলেও সজীৱ কৰি ৰাখিব পাৰো আৰু এই শিল্পকলা সাধনাৰ চৰ্চাৰ মাজেৰে এগৰাকী উদীয়মান শিল্পী যিয়ে নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আহিছে আৰু তেওঁ হৈছে ৰাজশ্ৰী শৰ্মা আৰু তেওঁক লগত লৈ আজি ভিন্ন ৰঙৰ মঞ্চত মই গাৰ্গী ৰাজশ্ৰী এশিয়ান নিউজৰ মজিয়ালৈ স্বাগতম ধন্যবাদ যেহেতু তুমি এগৰাকী অভিনয় শিল্পী অভিনয়ৰ লগত জড়িত কিয় আৰু কেনেকৈ এই জগতখনৰ লগত জড়িত হৈ পৰিলা আসলে কিয় বুলি খুদিলে হেতু উত্তৰ মোৰ লগতো নাই কিয় কিন্তু মোৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল শংকৰদেৱ বিদ্যা নিকেতন তাৰ পাছত মই পঢ়িলো বিবৰুৱাত তাৰ পাছতে মই ডিপ্লোমা কৰিবলৈ সিভিল ইঞ্জিনিয়াৰিংত মই ডিব্ৰুগড় পলিটেকনিকত গলো তাৰ পৰা হেখিনি সময়লৈকে সব ঠিকই আছিল কিন্তু হেখিনি কৰি উঠি মই যেতিয়া ঘৰলৈ উভতি আহিছো ঘৰত এনে আছিল মোৰ তেতিয়া ৰিজাল্টটো দিয়া নাই মায়ে মোক ক'লে এনে থাকিব নালাগে তই কিবা এটা শিকি থাক হা তা জুলাই মাহ আছিল বহুত কিবা কিবি কৰ্মশালা হৈ আছিল তো মায়ে মোক ক'লে নাটকৰ এনেকে অভিনয় কৰ্মশালা এটা হ'ব তো তাত শিকগে যা মই কেতিয়াও মানে অভিনয়টো দূৰৰ কথা মানে এটো মই কেতিয়াও কৰাই নাই জীৱনত মই কৈছো গানৰ হলে বেলেগ কথা কিবা নাচৰ হলে বেলেগ কথা মোৰ ভালো লাগে এইবোৰ কৰি খেটো হলে বেলেগ কথা অভিনয় বস্তুটোৰ লগত মইনো কেলে যাওঁ মানে পঢ়ি আইছো ইঞ্জিনিয়াৰিং এটা বিচাৰিব লাগিব জব গতিকে গোটেইখিনি বস্তু খেলি মেলি এটা হৈ যায় মই মাক ক'লো এটো মই নকৰো দেই মায়ে ক'লে নহব ঘৰত এনে বহি থাকিব নোৱাৰো এনে ঘৰত বহি এনেই বহি থাকিব নোৱাৰো মুঠতে যা কিবা এটা শিকিব লাগিব 15 দিনৰ নে 10 দিনৰ এটা কৰ্মশালা আছিল ৰিয়েলিষ্টিক এক্টিংৰ ওপৰত বাহাৰুল ইছলাম ছাৰৰ মানে সিগালত হৈছিল ছাৰে ওয়াৰ্কশ্বপ দিছিল আমাক তাৰ পাছত সেই ওয়াৰ্কশ্বপটো কৰিবলৈ গুছি গলো সেইটোৱে আৰম্ভণি মানে এটা ওয়াৰ্কশ্বপ কৰিছিলো কিন্তু তাত গৈ পেলাই দেখিলো বহুত ল'ৰা ছোৱালী লগ পালো মুটকে সৰু আছিল মুটকে ডাঙৰো আছিল আৰু গুটেইখিনি মানুহৰ লগত যেতিয়া লগ হলো মোৰ তেতিয়া তেনেকুৱা লাগিছে এখন কিবা বেলেগ দেখুন বস্তুবোৰ গুটে আৰু মোক কৰিও ভাল লাগিছে আমি তাত ইম্প্ৰোভাইজ কৰিছিলো নাটকৰ তেতিয়ালৈকে নাটক যোৱাই নাই কিন্তু সৰু সৰু ইম্প্ৰোভাইজেশ্যন কৰিছিলো কিছুমান সিকোয়েন্স এনে দি দিয়া এনেকে কৰা তেনেকে কৰা অলপ যি শিকিলো আৰু তাৰ পাছত মোৰ তাতেই এটা একচুয়ালি অডিশন এটা হৈছিল এখন তেওঁলোকৰ নতুন প্ৰডাকশন এটাৰ কাৰণে সিগাল বুলি প্লে মানে এখন এডাপ্টেশন আছিল 5 টনস অফ লাভ নামটো আছিল তো তাৰ কাৰণে এটা অডিশন আছিল অডিশনটোত মই আসলে অডিশন দিম বুলি যোৱা নাছিল দেই লগৰবিলাক সব গৈছে আৰু অডিশন দিবলৈ তো মোক ক'লে গুছি আমি এনে অডিশন দিম হিয়া মানে জবৰ ইন্টাৰভিউ দি থাকা আৰু ইফালে অডিশন দিতে একদম মানে ইপিটি বস্তু ন মই গলো মই এনেই দিছিলুকে দেই তাৰপিছতে মই সিলেক্ট হলো তাৰপৰা ৰিহাৰ্সেল আৰম্ভ হৈ গ'ল আৰু নতুন প্ৰডাকশনৰ কাৰণে নতুনকে নাটক আৰম্ভ হৈ গ'ল ৰিহাৰ্সেল 3 মাহ মান আমাৰ ৰিহাৰ্সেল হৈছিল এখনৰ 5 টনস অফ লাভৰ তাৰপৰা কিন্তু সেই নাটকখন আসলে মোৰ প্ৰথম নাটক বুলি ক'ব লাগিব কিন্তু সেইখন নাটক মই কৰাৰ আগতে সাৰহতৰ এখন আগৰ পৰা চলি থকা বহুত বছৰ পুৰণা এখন নাটক আকাশ বুলি পেলাই সেই নাটকখনৰ শো আহি গৈছিল তো মই তাত এটা ক্যাৰেক্টাৰ কৰিবলৈ সুবিধা পালো আৰু সেইয়াই মোৰ নাটকৰ তেনেকে আৰম্ভ হ'ল তাৰছত সেই 5 টনস অফ লাভখনত জ্যোতিনাৰায়ণ নাথ ছাৰো আছিল ছাৰেও নিজৰ প্ৰডাকশনত বা তেওঁৰ কৰি থকা নাটকখিনিত মোক মাতিলে গলো কৰিলো এনেকে নাটক কৰোতে এটা বেলেগ ধৰণৰ নিচা এটা মোৰ মানে অভিনয় নিচা হৈ পৰিল হঠাৎ মানে অভিনয়টো নিচা হৈ পৰিল মোৰ ভাল লগা হলো মানে ইমান ভাল লাগিছে কৰি পেলাই কিন্তু কি কৰিমগে নেক্সট মই তেতিয়াও মানে ভাবা নাই যে মই এটো কৰিম বুলি শিওৰ নহয় কাৰণ মই তেতিয়ালৈকে জবৰ কাৰণে মই প্ৰিপাৰেচন কৰি আছিলো আৰু বিলক পঢ়ি আছিলো মোৰ ৰিজাল্টটো দিয়া নাছিল কিন্তু মই প্ৰাইভেট জব বিলাকৰ কাৰণে এপ্লাই কৰি আছিলো এটা পটককে নাপাই বহুত জায়গা কিন্তু কিছুমান জায়গাত মানে লাহে মই অকমান নিজকে ফাকি দিয়া নিচিনা হ'ল মই লাহে মানে জব বিলাকৰ ইন্টাৰভিউ বিলাক মই নিদিয়া হলো মোৰ লগৰবোৰ আহি পেলাই মোৰ ঘৰত থাকে মানে যিখিনি ডিব্ৰুগড়ত থাকে শিৱসাগৰত থাকে মোৰ লগৰখিনি আহে আমাৰ ঘৰতে থাকে ওচৰতে এক্সাম হয় তাহাঁতি দিবলৈ যায় মই মানে নিদিও মানে এক্সামটো লাহেকে হে তেনেকে অলপমান ফালৰি কাটি থাকিলো কিন্তু সেই নাটকত কিবা এটা নিচা বহি গ'ল আৰু এনেকে মোৰ অভিনয় আৰম্ভ হ'ল আৰু
তুমি যিহেতু ক'লা যে তুমি এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আছিলা কিন্তু ইঞ্জিনিয়াৰিঙক তুমি পেছা হিচাপে নল'লা আৰু অভিনয় যিটো তোমাৰ নিচা হৈ পৰিল সেই যাত্ৰাটোত অভিনয়কে তুমি পেছা হিচাপে লৈ ল'লা কিয় কিয়টো একদম কাৰণ এইটো মানে সকলোৰে ক্ষেত্ৰত নহয় কাৰণ মানে তুমি পঢ়ি আহিছা বেলেগ এটা বিষয় আৰু তুমি কাম কৰি আছা বেলেগ এটা বিষয়ৰ ওপৰত কিয় কিয় বুলি সুধিলে আচলতে উত্তৰটো মই দিম খুব ভাল পাওঁ নাটক খুব ভাল পাওঁ অভিনয় কৰি খুব ভাল পাওঁ চাগে সেইটো কাৰণে মই কৰিছোঁ যিহেতু ভালকৈ কৰোঁ এনেকুৱা এটা মনোভাৱ মোৰ হ'ল মই কৰিছোঁ চাকৰি মানে মোৰ ট্ৰেইনিং হৈ আছিলে তাৰ আগত মই এটা কনষ্ট্ৰাকশ্যন কোম্পানী এটা এবছৰ কাৰণে কৰিছিলোঁ মই GMDত কৰিছিলোঁ এবছৰ ট্ৰেইনিং আছিলে 2015 to 16 সেই সময়খিনিত কি হ'ল মই কেতিয়া ডিচাইড কৰিছোঁ যে মই অভিনয়ৰ লগত থাকিম বা মই অভিনয় কৰি যাম মানে তাৰ আগলৈকে ইমান ডিচাইড কৰিব পৰা নাছিলোঁ যে মই কামটো কৰোঁ নে নকৰোঁ এইটো কৰিলে কিমান দূৰ যাব পাৰিম মানে কি কৰিব লাগে একো নাজানো গোটেই মানে নতুন আছিলে মোৰ কাৰণে কি কৰিম কেনেকৈ কৰিম কিন্তু মই তাত যেতিয়া মোৰ এনেও গোটেই কামখিনি কনষ্ট্ৰাকশ্যন ৰিলেটেড হয় মই ছাইট ভিজিট কৰিব লাগে মিস্ত্ৰীৰ লগত কাম কৰিব লাগে তাৰপৰা সেই কামখিনি যেতিয়া মোৰ গোটেই দিনৰ ভাগত হয় ৰাতিপুৱা মই অফিচলৈ যাওঁ গোটেই দিনটো তাত কেতিয়াবা কণ্ট্ৰেক্টৰৰ লগত মই যাওঁ ছাইট ভিজিট কৰোঁ গোটেই দিনটো তাতেই পাৰ কৰোঁ তাৰপাছত গধূলি মোৰ ৰিহাৰ্চেল থাকে 6টামান বজাৰ পৰা ৰিহাৰ্চেল থাকে 5টা বজাত অফিচ ছুটি হয় মই খুব দৌৰাদৌৰিকৈ আহোঁ ৰিহাৰ্চেললৈ খুব দৌৰাদৌৰিকৈ আহোঁ মানে গোটেই দিনটো মোৰ সেই কামটো কৰি হামিয়াই হিকটিয়াই বহি থাকোঁ মানে ভাল নালাগে দেই মানে ভাল লাগেও চাগে মই ধৰিব পৰা নাই কথাটো ভাল লাগেই নে নালাগে কিন্তু সেই টাইমটো পাৰ হোৱাৰ পাছত এই 6টা বজাৰ পৰা যিটো আৰম্ভ হয় টাইম নাটকৰ মই ক'ৰ পৰা এনাৰ্জি পাওঁ মই নাজানো গোটেই দিনটোত মই ৰাতিপুৱাই ভাত খাই যাওঁ দুপৰীয়া লাঞ্চ বুলি পেলাই টিফিন এটা সৰুকৈ লৈ যাওঁ কিন্তু গধূলি 6টা বজাৰ পৰা কেনেকুৱা এটা এনাৰ্জি মোৰ গাত আহে যে মই 6টা বজাৰ পৰা 9টামান বজালৈকে যিটো ৰিহাৰ্চেল হয় বা 9:30 বজালৈকে যিটো ৰিহাৰ্চেল হয় ফুল এনাৰ্জিত কৰোঁ আৰু ইমান ভাল পাওঁ মোৰ ভাগৰো নালাগে মানে একদম এক্টিভ থাকোঁ মই লাহে লাহে মই তেতিয়া গম পাইছোঁ যে এই বস্তুত মোৰ আচলতে এনেই ভাল লগা নহয় প্ৰাণটো সোমাই আছে আচলতে কিবা এটা আছে কিবা এটা টান এটা আছে মোৰ ভাল লাগে অভিনয়ত তেনেকৈ আৰম্ভণি আৰু তুমি নাটক আৰম্ভণিৰ পৰা নাটক কৰিছা অভিনয়ৰ ক্ষেত্ৰত তাৰ পিছৰ পৰাই তুমি কেমেৰাৰ মাধ্যমতো অভিনয় কৰিছা সেই বিষয়ে কি ক'বা মই আচলতে কেমেৰা মাধ্যমত ইমান সোনকালে অহা নাই অলপমান মই দেৰিকৈ আহিছোঁ মই নাটকত আচলতে 2013 চনৰ পৰা মই নাটক কৰিছোঁ আৰম্ভণি মোৰ 2013 চনত নাটকৰ আৰম্ভণি অভিনয়ৰ লগত মই 13 চনৰ পৰা এতিয়ালৈকে মই কণ্টিনিউৱাছলি নাটক কৰি আছোঁ এই 2014 চনত এটা অডিশ্যন এটা আহিছিলে সৰুকৈ অডিশ্যন এটা হৈছিলে এখন চিৰিয়েলৰ কাৰণে মই সেই চিৰিয়েলখনৰ অডিশ্যন দিবলৈ গৈছিলোঁ আৰু তাত গৈ প্ৰথম কেমেৰাৰ কাম মই কৰিছিলোঁ কেনেকুৱা লাগিছিল বুলি ক'লে মই এতিয়া বুজাব নোৱাৰিম কেনেকুৱা লাগে কিন্তু সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ আছিলে কিন্তু সেইটো মোৰ কিবা এটা টেষ্ট লাগিলে মোৰ ভাল লাগিলে আৰু এই কামটো কৰিও দেখোন ভাল লাগে এনেকুৱা নহয় যে অকল মঞ্চখনেই ভাল লাগি আছে এই কামটো কৰিও ভাল লাগে সেই তেনেকৈ মই এটা এক্টিঙৰ ৱৰ্কশ্বপো কৰিছিলোঁ আৰু তাৰ পৰা মই চুটি ছবি কৰিছোঁ বহুতকেইখন মই পূৰ্ণদৈৰ্ঘ্যৰ ছবিও কৰিছোঁ আৰু সেনেকৈ কেমেৰাৰ লগত মোৰ এতিয়া কাম কৰি থকা হয় কেমেৰাৰ কামো কৰি থকা হয় নাটকৰ কামো কৰি থকা হয় যিহেতু আৰম্ভণি মঞ্চতে দুইটাই যিহেতু বেলেগ বেলেগ আৰু দুইটা ক্ষেত্ৰতে তুমি বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰিছা বিভিন্ন চৰিত্ৰত অভিনয় কৰিছা নাটকতে হওক বা চিনেমাতে হওক বা তুমি চিৰিয়েলো কৰিছা বা চুটি ছবিও কৰিছা কোনটো চৰিত্ৰ সকলোতকৈ প্ৰিয় যে তুমি কৰি মই সুখী তাৰমানে এই চৰিত্ৰটো কৰি মই সুখী চিৰিয়েলত ক'ব নোৱাৰোঁ মই চিৰিয়েল বহুত কৰা নাই চিৰিয়েল মই 2খনেই কৰিছিলোঁ আৰু বহুত দীঘলীয়া সময়ৰ কাৰণেও কৰা নাই মই প্ৰিয় চৰিত্ৰ বুলি ক'লে আচলতে নিজে কৰি উঠি মোৰ এটা চৰিত্ৰ সদায় তাত মই ঢেৰ খুঁত বিচাৰি পাওঁ গতিকে মোৰ প্ৰিয় হৈ নাথাকে সেইটো কৰা আগতে সকলো অভিনয় শিল্পীৰ ক্ষেত্ৰত হয়েই কাৰণ কোনো মানে নাভাবে যে মই এইটো বেষ্ট কৰিলোঁ বাট তথাপিও এটা থাকে ন যে মই এইটো কৰি যথেষ্ট সুখী মই দিব পাৰিছোঁ নিজৰ মানে যিখিনি বেষ্ট দিব পাৰোঁ এইখিনিত মোৰ কথা এটা মনত পৰিছে আচলতে যিখিনি নাটক মই ইমান দিন কৰিলোঁ বা যিকেইখন চিনেমা মই কৰিলোঁ বা চুটি ছবি কৰিলোঁ এইখিনিত যদিও আমি মানে মই প্ৰিপেৰেশ্যন কৰিছোঁ বা মানুহে কিছুমান ভাল পাইছে কিন্তু মোৰ প্ৰিয় বুলি ক'লে একদম সৰু আছিলে কিন্তু
কিবা এটা মোৰ মনত ৰৈ গ'ল মানে বহুতকেইটা চৰিত্ৰ আছে তেনেকুৱা কিন্তু এটা চৰিত্ৰ খুব মনত ৰৈ গ'ল আৰু সেইটো হৈছে আমাৰ 2019 বৰ্ষত আচলতে NSD এটা টেকনিকেল ৱৰ্কশ্বপ হৈছিলে মানে নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা এটা টেকনিকেলৰ ৱৰ্কশ্বপ হৈছিলে সোণাপুৰ কলেজতে তাত দুলাল ৰয় ছাৰে মানে এখন 15-20 মিনিটৰ এটা সৰু ছিকুৱেঞ্চ এটা কৰাইছিলে সেই ছিকুৱেঞ্চটোত মই এগৰাকী আইতাৰ কেৰেক্টাৰ কৰিছিলোঁ এখন সত্ৰত মানে এগৰাকী আইতাই নিজৰ নাতিটো দি দিয়ে পুতেকটো মানে পুতেকটোৱে এনেকৈ মানে ঠিক নহয় পুতেকটো গতিকে পুতেকৰ সেই বেয়া গতিত যাতে নাতিটো নাযায় সেইকাৰণে মানে একেবাৰে নিজৰ নাতিটোৱে সত্ৰত মানে দি দিয়ে যাতে সি ভাল মানুহ হয় বেলেগৰ ওচৰলৈ সত্ৰত দি দিয়ে বেলেগৰ ওচৰত নিদিয়ে সত্ৰত সত্ৰৰ মানুহক দি দিয়ে যাতে সি সত্ৰতে থাকি ভাল শিক্ষা লয় ভাল হয় তাৰপাছত সেইটো আগদিনা ৰাতি আমাৰ মানে পটককৈ ছাৰে ক'লে কাইলৈ এনেকৈ কৰিব লাগিব এতিয়া বুঢ়ী কেৰেক্টাৰটো কোনে কৰিব এনেকৈ বাছনি কৰি থাকোঁতে মানে মোক কৰিলে এতিয়া মই কৈছোঁ আজি কৰিবলৈ কাইলৈ কেনেকৈ তাকো দুলাল ৰয় ছাৰৰ ওচৰত মানে এক্টিং কৰাটো মানে কিমান ভয় লগা কথা কিবা হ'লেতো কেনেকৈ গালি পাৰিব মানে কিন্তু সেই চৰিত্ৰটো অকণমানি কিন্তু মোৰ কৰি ইমানেই ভাল লাগিল আচলতে গোটেই এনভাইৰনমেণ্টটো ইমান সত্ৰৰ নিচিনাকৈ মানে ধূপ চাকি জ্বলাই বুট মগু তিয়াই গোটেইখিনি মানুহ বগা কাপোৰ পিন্ধি যিটো পৰিৱেশ এটা সৃষ্টি হৈছিল সেই পৰিৱেশটোত মানে মই নজনাকৈ কেনেকৈ মই সোমাই গ'লোঁ মই নাজানো কিন্তু এতিয়া যেতিয়া মই ভিডিঅ' ক্লিপটো চাওঁ কেতিয়াবা মোৰ এতিয়াও মানে মোৰে নিজৰ মানে বুকুত লাগি যায় মানে মই নহয় লাগে মানে কেনেকৈ ওলাইছিলে কিন্তু বাকীবোৰ চৰিত্ৰ চালে কিন্তু তাত কি হয় মই এনেকুৱা লাগে এইটো কেলে এনেকৈ কৰিলোঁ এইটো বস্তু তেনেকৈ নহয় এইটো বস্তু এনেকৈ অলপ ভাল কৰিব পাৰিলোঁ এইটো বস্তুত এনেকৈ কৰিব লাগিছিলে নাই এইটো ঠিক হোৱা নাই এইটো বস্তু কিন্তু ইয়াত এড কৰিব লাগিব এইটো নেক্সট টাইম কৰিলে এই বস্তুটো অলপমান পলিচ কৰিব লাগিব বা এই টনেলটো মোৰ ঠিক হোৱা নাই এইটো টোনটো মোৰ নহ'ল টোনটো অকণমান এনেকুৱা হ'ব লাগিছিলে বডিটোৰ অকণমান কোচকাই থাকিলে অলপমান লাৰ্জ হ'ব লাগিছিলে এনেকুৱা বিভিন্ন কথা থাকে গতিকে পাৰফেক্টটো কেতিয়াও হৈ নাযায় আমি এতিয়া শিকিহে আছোঁ গতিকে শিকি থাকিব লাগিব নিজৰ ভুলটো খালি নিজৰ ভুলটো নিজে চাব জানিব লাগিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা মানে মই ভাবোঁ কাৰণ নিজৰ ভুলটো যদি নিজে আওকাণ কৰোঁ তেতিয়াহ'লে আমি আগবাঢ়িবলৈ দিগদাৰ হয় ধন্যবাদ আমি কথা পাতি আছিলোঁ তোমাৰ অভিনয় জগতখনৰ লগত তুমি কেনেকৈ জড়িত হ'লা কেনেকৈ অভিনয় কৰি গৈছা কিন্তু অভিনয়ৰ লগতে আমি গম পাইছোঁ যে তুমি সংগীতো ভাল পোৱা সংগীতো তোমাৰ এক নিচা হয় এই বিষয়ে কি ক'বা সংগীত নিচা কেনেকৈ হ'ল সংগীত আচলতে মই যেতিয়া মই সৰু দেই তেতিয়া কিবা এটা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ এটা লাগে বুলি পেলাই মাহঁতে ভাবি মানে গানত দিওঁ বুলি ক'লে কিন্তু মোৰ সৰুৰ পৰা মানে ডান্স শিকিবলৈহে মোৰ মন আছিলে কাৰণ মোৰ লগৰ যিখিনি ওচৰ পাঁজৰখিনি আছিলে সিহঁতি সেই ছোৱালীকেইজনী মানে ডান্সত এডমিশ্যন লৈছিলে কোনোবাই সত্ৰীয়া শিকি আছিলে কোনোবাই ভাৰতনাট্যম শিকি আছিলে মাহঁতে মানে মোক গান গোৱাবলৈ মানে ইচ্ছা কৰিলে গান গোৱাবলৈ সেইকাৰণে ইচ্ছা কৰাৰ কাৰণে গানৰ স্কুলত নাম লগাই দিলে মই বিৰাট বেয়া পাওঁ গানৰ স্কুলখনো যাবলৈ মানে পাল মৰা নিচিনাকৈ পালেই মাৰোঁ মানে সেইখন সদায় মোৰ গা বেয়া হয় গানৰ স্কুল যাব সময় মই ক্লাছ 4 মানত এডমিশ্যন লৈছোঁ গানৰ স্কুলখনত ওচৰতে কিন্তু তাত মই ঠিকেই কৰি আছিলোঁ যদিও ৰাগবিলাক শিকি আছিলোঁ শিকি মই গায়ো আছিলোঁ পাৰিছিলোঁ কিন্তু কিবা এটা ইণ্টাৰেষ্ট নালাগে মানে মোৰ কিবা এটা ভাল নালাগে সেইখিনি সময়ত গান গাবলৈ আৰু মাহঁতে মানে জোৰ কৰে কি গাবই লাগিব এইখিনি কমপ্লিট কৰিবই লাগিব কিন্তু মই বিচাৰত পাৰ্ট 1লৈকে মই শিকিলোঁ গান অকণমান মানে সেই সৰু সময়খিনিতে শিকিলোঁ তাৰপাছত মোৰ ক্লাছ 7 মই বৃত্তি পৰীক্ষা আহিল তাৰপাছত টিউশ্যন আহিলে পঢ়াৰ লোডবোৰ অলপমান বাঢ়িলে গতিকে গান তাতে সামৰণি মাৰিলোঁ গান গোৱা নাই আৰু তাৰপাছত এতিয়া যেতিয়া বহুত বছৰৰ পিছত মোৰ ডিব্ৰুগড় যেতিয়া মই পঢ়িবলৈ গৈছিলোঁ তাত সৰুকৈ চিনাকি পৰ্ব যে হয় এই চিনাকি পৰ্বত মোক গান গাবলৈ দিছিলে ৰেগিং মানে ৰেগিং বুলি ক'লে বেয়া শুনি চিনাকি পৰ্ব যিটো হয় হোষ্টেলৰ ভিতৰতে তাত মোক গান গাবলৈ দিলে মই তেতিয়া তাত এটা দুটাটো গান গাবই লাগিব নহ'লে চিনিয়ৰে গালি পাৰিব গতিকে গান মই এটা গালোঁ দুটা গালোঁ খেলি ভাল পালে কলেজ যেতিয়া ফ্ৰেছাৰ হ'ল তাতে মোক গান গাবলৈ দিলে সেই তেতিয়া যেতিয়া মই গান গালোঁ মানুহবিলাকে অলপমান মানে ভাল পালে দেখোন গানবিলাক কিন্তু মই ইমান বছৰ গানটো গোৱাই নাছিলোঁ কেতিয়াও তাৰপৰা মই ভাবিলোঁ এইটোতো ঠিকে আছে ভাল পাইছে কিন্তু মোৰ বিৰাট ভয় লাগে মানে গান গাবলৈ আৰু সেইটো কনফিডেঞ্চটো নাই মানে গান গোৱাৰ মই তাৰপাছত আকৌ নাই গেপ হৈ গ'ল মই কাৰণ 13 চনত পাছ কৰি আহিছোঁ 12 চনলৈকে গান গালোঁ মানে 11 পৰা 12 চনলৈকে মই গান গালোঁ তাৰপাছত নাই এই মাজে মাজে কি হয় ঘৰত যেতিয়া এনেই থাকোঁ মই এনেই কিন্তু গুণগুণাই থাকোঁ গানটোৱে মানে কি কৰে মোৰ সৰুতে ভইচটো অকণমান
অকণমান ভঙা নিচিনা আছিলে সেই ভইচটো মই যেতিয়া গান গাওঁ তেতিয়া অকণমান পলিচ হোৱা নিচিনা হয় তাৰ পাছত মই গান গাবলৈ সেই প্ৰেক্টিচটো গান গাবলৈ মই আৰম্ভ কৰিছোঁ ইনষ্ট্ৰুমেণ্ট এটা বজাই প্ৰথম মই গীটাৰ অকণমান গুণগুণাবলৈ ল'লোঁ গীটাৰত বজালোঁ ভাল লাগিলে কিন্তু ইনষ্ট্ৰুমেণ্টটো বজাবলৈ লওঁতে মানে তেতিয়া মোৰ লাগিলে যে মোৰ ইনষ্ট্ৰুমেণ্ট বজাই ভাল লাগে দেখোন এই যোৱাবাৰ সেইকাৰণে লকডাউনত ইউকেলেলে বুলি ইনষ্ট্ৰুমেণ্টটো কিনিলোঁ আৰু এইটো বজাই বজাই এতিয়া গান গাই থাকোঁ মাজে সময়ে আৰু মোৰ ভাল লাগে গানটোৱে এটা বেলেগ ধৰণৰ ছেটিছফেকশ্যন দিয়ে মোৰ মন বেয়া হ'লেও মই গান গাওঁ মোৰ মন ভাল হ'লেও মই গান গাওঁ মনটো সজীৱ কৰি ৰাখে কিবা এটা মোৰ ভাল লাগে মানে মিউজিকে মানে মনৰ ক্ষেত্ৰতে হয় এটা বেলেগ ধৰণৰ কিবা এটা ক্ৰিয়া কৰে মুড বেয়া হৈ থাকিলেও ভাল কৰি দিয়ে একদম কিবা এটা গতিকে এতিয়া আমি এটা গান নুশুনিলে দৰ্শকে বেয়া পাব আচলতে মই কিবা এটা গুণগুণাই দিয়া গুণগুণাই দিম কিন্তু মই কৈ লওঁ যে মই যে প্ৰথমবাৰৰ কাৰণে এনেকৈ কিবা মঞ্চত মই গান গাম গতিকে কি গাম মই নাজানো চেষ্টা কৰোঁ মই ঘৰত যেনেকৈ গুণগুণাওঁ মই তেনেকৈ গাই থৈ দিম নিশ্চয় কি কম খুব ভাল লাগিল আৰু ধন্যবাদ এগৰাকী অভিনয় শিল্পী হিচাপে মই তোমাক চিনি পাইছিলোঁ আৰু আজি মোৰ সন্মুখত গীতটো পৰিৱেশন কৰিলা সকলো ফালৰ পৰাই এগৰাকী কি কম আৰু বহুত ভাল লাগিল ৰাজশ্ৰী আকৌ তোমাৰ অভিনয়ৰ জগতখনৰ মাজলৈ উভতিছোঁ যিহেতু তুমি নাটক কৰিছা লগতে চিনেমা কৰিছা বুলি ক'লাই কিছুদিন পূৰ্বে তুমি এজন বিশেষ ব্যক্তিৰ সৈতে অভিনয় কৰিবলৈ সুযোগ পাইছিলা আৰু সেই অভিজ্ঞতা বুটলিছিলা তেওঁৰ সৈতে মানে অভিনয় কৰাৰ আৰু এই বিষয়ে তুমি যদি নিজ মুখৰে কোৱা আমাৰ দৰ্শকে ভাল পাব আচলতে সেইখন বেলেগ নহয় এইটো বছৰে মই কৰিছিলোঁ মঞ্জুল বৰুৱাদাৰ নতুন ছবি অনুৰ শিৱম ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মিত ছবি অনুৰত ৰজত কাপুৰ ছাৰ আছিলে সেই ছবিখনত আমি সকলোৱে চিনিয়ে পাওঁ ৰজত কাপুৰ ছাৰ আছিলে কিন্তু এইটো মোৰ কাৰণে এটা বিৰাট সৌভাগ্যৰ কথা যে তেওঁৰ নিচিনা এজন অভিনেতাৰ লগত কাম কৰিবলৈ সুযোগ পাইছোঁ তাৰ কাৰণে মই মঞ্জুল দাক সঁচাকৈ বিৰাট মই গ্ৰেটফুল মঞ্জুল দাৰ কাৰণে আৰু অভিজ্ঞতা বুলি ক'লে ক'ব লাগিব যে তেওঁক আমি
আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি অভিনয় কৰি থকা দেখি আহিছোঁ মই সৰুৰ পৰা দেখি আহিছোঁ যেতিয়া তেনেকুৱা এজন অভিনেতাক যেতিয়া আমি দেখি থাকোঁ টিভিত বা আমি ডাঙৰ স্ক্ৰীণত দেখি থাকোঁ আৰু তেওঁৰ লগত কাম কৰাৰ যেতিয়া এটা সুযোগ পাওঁ প্ৰথম দিনাখন খুব ভয় লাগে খুবেই ভয় লাগিছে কাৰণ তেওঁ প্ৰথম দিনা যেতিয়া আহিছে তেওঁ আমাক কাকো চিনি নাপায় আমিও অকণমান সহজ হ'বলৈ দিগদাৰ হৈছে গতিকে অকণ ভয় লাগে প্ৰথম দিনা ভয় লাগিছে দেই কি বা হয় কেনেকুৱা ভাল পায় নে নাপায় আৰু যেতিয়া শ্বুটিং আৰম্ভ হ'ল নেক্সট দিনাৰ পৰা তো বিৰাট সহজ সৰল মানুহজন যদিও ইমান ডাঙৰ ইমান কাম কৰিছে নেশ্যনেলি ইণ্টাৰনেশ্যনেলি যেতিয়া আমাৰ লগত কাম কৰিছে আমাৰ মাজৰে এজন হৈ কাম কৰি আছে আমাৰ লগতে মিলি আছে আৰু তেওঁ মানে যেতিয়া আমি শ্বুটিঙত থাকোঁ তেওঁ যেতিয়া শ্বুটিং নাথাকে কেতিয়াবা এনেই আহে তেওঁৰ ছাপ'জ দেৰিকৈ আছে অকণমান আহে ছেটটোলৈ তেওঁ অহাৰ লগে লগে বেলেগ ধৰণৰ পজিটিভিটি আহে বেলেগ ধৰণৰ এনাৰ্জি আৰু সকলোকে ইমান ধুনীয়াকৈ মাতে সকলোকে ইমান ধুনীয়াকৈ ৰেছপণ্ড কৰে মানে এনেকুৱা নহয় যে আমি যে ভাবোঁ কেতিয়াবা বহুত ডাঙৰ অভিনেতা কিবা ভেম লৈ নামাতিবই কিজানি কিবা মানে বেলেগকৈ থাকিব এক্সট্ৰাকৈ থাকিব বেলেগ ধৰণৰ আমি ভাৱ এটা লৈ থাকোঁ এইটো মানে তেনেকুৱাকৈ ভবা যায় আচলতে কিন্তু তেওঁ বিৰাট সহজ সৰল মানে গোটেই সদস্যখিনিৰ লগত আমাৰ ইমান ধুনীয়াকৈ মিলি আছিল খুব ভাল লাগিলে সেই অভিজ্ঞতাটো মই এইটো মানে এটা মোৰ জীৱনত সদায় কাৰণে ৰৈ যাব এই অভিজ্ঞতাটো আৰু তেওঁ আচলতে যিদিনাখন গৈছেগৈ আমি মানে যিখিনি মানুহ আমি আছিলোঁ গোটেইখিনি সকলোৱে কান্দিছে আচলতে তেওঁৰো চকু চলচলীয়া হৈ গৈছে গতিকে গোটেই সময়খিনিত শ্বুটিং কৰা গোটেই সময়খিনিত তেওঁৰ লগত এটা বহুত ধুনীয়া অভিজ্ঞতা মই বুটলিছোঁ বুলি মই ভাবোঁ কাৰণ তেওঁৰ লগত মোৰ চিন বহুত দেৰিকৈ আছিলে একদম আৰম্ভণিত নাছিলে কিন্তু মোৰ বিৰাট ভয় লাগি আছিলে যে তেওঁ কেনেকুৱা বা কিবা কৰিব ইমান ডাঙৰ এজন এক্টৰ মই কথা ক'ব পাৰিম নে নোৱাৰিম মই ডাইলগ যদি পাহৰি থাকোঁ আৰু মোৰ কাৰণে যদি এনজি খাব লগা হয় কি হ'ব মানে মইতো বিৰাট দিগদাৰ পাম ন কাৰণ তেওঁলোকে ওৱান টেক অ'কে এটা টেকতেই এটা চিন মানে এটা টেকতেই যায় মানে বাৰে বাৰে ৰিপিট কৰিব নালাগে এতিয়া মোৰ কাৰণে যদি তেওঁ এনজি খাব লগা হয় কেনেকুৱা হ'ব মানে মোৰ কাৰণে বাৰে বাৰে কৰি থাকিব লাগিব এটা কামকে মোৰ মানে সেইটো ডাঙৰ বুজা লৈ তুমি মোৰ মানে বিৰাট এটা ডাঙৰ বুজা ভয় লাগি থাকে মানে কি হ'ব সেইটো কি হ'ব কিন্তু তেওঁ দেখিছে যে আমি ছেটটোত একচুৱেলি গোটেই ইউনিটটোত মই আৰু মোৰ লগত আৰু এগৰাকী সহ অভিনেত্ৰী আছিলে তাই আৰু মই গোটেই ইউনিটটো আচলতে এক্টৰছখিনিৰ ভিতৰত আমি সৰু অকণমান বাকীখিনি চব ছিনিয়ৰ আমাৰ গোটেইখিনি ডাঙৰ ডাঙৰ এক্ট্ৰেছখিনি আছে তো মোৰ লগত যিদিনা চিন আছিলে তেওঁ সেইদিনাখন ভাবিছে এই বুলি কৈ অকণমান ভয় কৰিছে ধুনীয়াকৈ অকণমান ৰিলেক্স কৰাই মোৰ কেৰেক্টাৰ যিটো নাম চিনেমাখনত সেই কেৰেক্টাৰ নামেৰে মোক মাতে আৰু ধুনীয়াকৈ সহজ কৰি লৈ ধুনীয়াকৈ চিনটো কৰিছে আৰু চিনটো কৰি উঠি আচৰিত ভাল লাগে যে তেওঁ এনেকুৱা এজন মানুহ কিন্তু মই কি কৰিছোঁ মই চিনটোত কি কৰিলোঁ তেওঁ মনিটৰটোত সৰুকৈ মানে একচুৱেলি কেমেৰা স্ক্ৰীণখনত লাহেকৈ চাবলৈ আহে এনেকৈ প্ৰথম দিনাখনো এনেকৈ চাই উঠি পেলাই মোক এনেকৈ মূৰতে হাতটো এনেকৈ মৰম কৰি পেলাই কৈছে আচ্ছা কিয়া এনেকৈ বুলি কৈ থৈ গৈছে মানে আৰু এই চিনেমাখনত মই আৰু এজনৰ নাম ক'ব লাগিব বলোৰাম দাসদা আছিলে তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা একদম আমি মানে মই বলোৰাম দাৰ যিমানখিনি ছবি চাইছোঁ বা ছিৰিজ আমি চাওঁ নাটক এখন চাইছোঁ দেই নাটক গুৱাহাটীত এখনেই হৈছিলে জানো আগত হৈছে যদি মই চোৱা নাই মই এখন নাটক চাইছোঁ কিন্তু খুব প্ৰিয় এজন অভিনেতা তেওঁৰ লগত যেতিয়া প্ৰথম মানে কাম কৰিম বুলি পেলাই মই গম পালোঁ তেওঁ আছে বুলি পেলাই সেইটো এটা মোৰ কাৰণে মানে খুব এটা বেলেগ ধৰণৰ ফূৰ্তি কাৰণ তেওঁলোকে নিজৰ ক্ষেত্ৰ মানে এক্টিঙত তেওঁলোকে অলৰেডি বহুত এচিভ কৰিছে বহুত শিকিছে বহুত এচিভ কৰিছে আৰু তেওঁলোকৰ লগত কাম কৰি শিকিব পৰাটো এটা বহুত ডাঙৰ কথা এইখিনিতে আৰু সুধিছোঁ যে তুমি আৰু বহুতো পৰিচালকৰ সৈতে কাম কৰিছা চিনেমা কৰিছা নাটকো কৰিছা কেনেকুৱা অভিজ্ঞতা চিনেমা চাই হয়তো তুমি 4খন কৰা বুলি মই চিনেমা 4খন কৰিছা মানে কেনেকুৱা অভিজ্ঞতা সেই প্ৰত্যেকজন পৰিচালকে প্ৰত্যেকজনৰ পৰা পৃথক একদম সকলোৰে মানে কাম কৰাৰ ধৰণ বেলেগ বেলেগ সোৱাদ বেলেগ বেলেগ তুমি মানে কেনেকুৱা পাইছা মানে থুলমূলকৈ যদি কোৱা মই প্ৰথম চিনেমাখন কৰিলোঁ পংকজ মজুমদাৰৰ এটি নক্ষত্ৰ তুমিও আছা এইখন চিনেমাত মই খালি তোমাক লগ নাপালোঁ কিন্তু ছেকেণ্ড যিখন কৰিলোঁ সেইখন পুনে FTIৰ পৰা পাছ আউট অশ্বিন কেলকৰ বুলি পেলাই তেওঁৰ প্ৰথমখন ছবি বুৰ্বকৰ খেল সেইখনৰ শ্বুটিং আমাৰ শেষ হৈছে যোৱা বছৰে শেষ হৈছে তাৰপাছত মই সকলোৱে চিনি পায় কংকন ডেকা
বিউটিফুল লাইফছ পৰিচালক তেওঁৰ দ্বিতীয়খন ছবি উপসৰ্গ ছবিখনত মই অভিনয় কৰিছোঁ 2020 চনত আৰু এইটো বৰ্ষত মই মঞ্জুলদাৰ এখন চিনেমা কৰিলোঁ অনুল গতিকে এই 4খন চিনেমা কৰি উঠি মোৰ যদি কওঁ অভিজ্ঞতাটো 4জন মানে পৰিচালকে বেলেগ বেলেগ তেওঁলোকৰ কাম কৰা প্ৰচেছটো বেলেগেই তেওঁলোকৰ যিটো জনৰ চুজ কৰিছে সেই গোটেইকেইটাই বেলেগ বেলেগ প্ৰথমখনৰ বেলেগ ছেকেণ্ডখনৰ বেলেগ থাৰ্ডখনৰ বেলেগ ফ'ৰ্থৰো বেলেগ গতিকে গোটেইকেইটা জনৰ কাম কৰিছে তেওঁলোকে নিজৰ নিজে যিখিনি তেওঁলোকৰ ক্ৰিয়েটিভিটি তেওঁলোকে নিজৰ ফালৰ পৰা যিখিনি কৰিছে তাত যেতিয়া মই এটা কেৰেক্টাৰ কৰোঁ তেতিয়াহ'লে মই ট্ৰাই কৰোঁ তেওঁলোকে কি বিচাৰিছে সেইটো মই যাতে বুজি পাওঁ কাৰণ মই সেইটো যাতে কৰিব পাৰোঁ মোৰ আইডিয়াটো সেইটো থাকে কাৰণ মই বহুত কথা পাতোঁ মানে গতিকে মই বহুত প্ৰশ্ন কৰোঁ আৰু সেইকাৰণে গোটেইকেইজনৰ লগত কাম কৰাৰ অভিজ্ঞতাটো মোৰ খুবেই সুকীয়া কিন্তু চাগে গোটেইকেইজনে ক'ব মই খুব প্ৰশ্ন কৰি থাকোঁ খুব কথা পাতোঁ হৈ থাকে বাৰু আমি আৰু বহুত কথা পাতিবলগীয়া আছিলে কিন্তু সময় যথেষ্ট কম কিন্তু শেষত মই তোমাক সুধিব বিচাৰিছোঁ যে কোভিড পৰিস্থিতি খুবেই ভয়াৱহ হৈ আহিছে আৰু আমাৰ এই সাংস্কৃতিক জগতখনৰ বিশেষকৈ সাংস্কৃতিক জগতখনৰ জড়িত মানে লগত জড়িত যিসকল ব্যক্তি তেওঁলোক বেছি ভুক্তভোগী হৈছে তথাপিতো আহিবই লাগিব আগবাঢ়ি যাবই লাগিব সাহসেৰে জীৱন যুদ্ধত থিয় হ'বই লাগিব কি ক'বা তেওঁলোক বুলি ক'বলৈ একো নাই তেওঁলোক মানে ময়ো আমি সকলো তেওঁলোক বুলি এটা স্পেচিফিক এনেকৈ কোনো নাই আমি সকলোৱে সেইটো বস্তুৰ মাজেৰে গৈ আছোঁ আৰু কিছুমান অনিশ্চয়তা জীৱনত আহে এতিয়া আমি কোনো মানুহ মানে ৰৈটো ভাবিতো নাথাকোঁ যে এইটো বস্তু আহিব আমি তেতিয়া কি কৰিম আগৰ পৰা প্লেনিং নাথাকে কিন্তু কিছুমান বস্তু সেইটো কাৰণে লাইফত আহে যে এতিয়া কৰোণা যিহেতু আহিছে আমি আগৰ পৰা কোনো ভাবা নাই কৰোণা আহিব এনেকৈ আমি 2 বছৰ ব্লেংক বহি যাম কিন্তু এইখিনি টাইমতো আমাৰ কিবা এটা কোনোবা এটা ছাইডত কিন্তু আমাৰ কিবা এটা ডেভেলপমেণ্ট হৈ আছে আমি গম নাপোৱাকৈ আৰু এই সময়খিনি এনেকুৱা এটা সময় যে এইখিনি সময়ত আমি যদি মানে ডিপ্ৰেছড হৈ যাওঁ আমি যদি কাম নাই বুলি পেলাই এনেই মনটো মাৰি বহি থাকোঁ নহয় নিজকে নিজে প্ৰডাক্টিভ কৰি ৰখাটো বহুত দৰকাৰ মানে মই দিনটোত আজি কি কৰিম এটা দিন মানুহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় মই ভাবোঁ দেই কাৰণ মই এটা দিন যেতিয়া পাৰ কৰোঁ ৰাতি শোৱাৰ সময়ত কিন্তু মই এইটো সদায় ভাবোঁ যে মই আজি দিনটোত মই কি কৰিলোঁ মই যদি একোৱে নাই কৰা মই যদি এখন কিতাপৰ এটা পেজো নাই পঢ়া ডেট মিনছ মই গোটেই টাইমটো আজি মই ৱেষ্ট কৰিলোঁ গতিকে মানুহে ডিপ্ৰেছড হ'ব নালাগে মানুহ প্ৰডাক্টিভ হৈ থাকিব লাগে গতিকে প্ৰডাক্টিভিটিটো আহিব যেতিয়া মানুহে নিজে এটা দিনৰ এটলিষ্ট এই সময়খিনিত নিজৰ এটা ৰাতিপুৱা এখন ছাপ'জ এটা এক্টিভিটি কি কৰিব আজি মই পঢ়িম আজি মই ব্যায়াম কৰিম আজি মই এখন চিনেমা চাম আজি মই লগৰখিনিক দুটামানক কথা পাতিম আজি মই আমুক দুটামান বস্তু লিখিম এই 4-5টা বস্তু যদি কৰি উঠি যদি ৰাতি হোৱালৈকে এই গোটেইকেইটা কাম যদি কৰে এটলিষ্ট দিনটোৰ এটা কামততো এক্টিভ হৈ আছে গতিকে এটা প্ৰডাক্টিভিটি নিজৰ জীৱনত লাগে আৰু মই ভাবোঁ সেই বস্তুটোৱে মটিভেট কৰে নিজক আগুৱাই যাবলৈ এটা দিন ৱেষ্ট যোৱা বুলি নালাগে তেতিয়া কৰোণা যাব সময় লাগিব ভেকচিন চলি আছে ভেকচিনেশ্যন কিন্তু নিজকে কিবা এটা ডেভেলপমেণ্ট আজি এতিয়া মানে পজিটিভ হৈ থাকিব লাগিব আৰু আগবাঢ়ি যাব লাগিব বহুত ভাল লাগিল ৰাজশ্ৰী যিহেতু কথা পাতিবলৈ বহুখিনি থাকি গ'ল কিন্তু তোমাৰ এই ব্যস্ততা ভৰা জীৱনৰ মাজত অকণমান সময় আমাৰ ঈশানৰ মজিয়ালৈ আহিলা তাৰ বাবে যথেষ্ট ধন্যবাদ আৰু তোমাৰ মানে আগতীয়া যিবোৰ মানে তোমাৰ পৰিকল্পনা আছে ভৱিষ্যত পৰিকল্পনা সকলোতে তুমি সফল হোৱা আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ ধন্যবাদ গাৰ্গী আৰু তোমাকো বহুত ধন্যবাদ আৰু ঈশান নিউজৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইমান ধুনীয়া এখন মঞ্চই এটা ধুনীয়া অনুষ্ঠান ইয়াত আমি ধুনীয়াকৈ কথা পাতিব পাৰিছোঁ অকণমান মোৰ নিজৰ কথাও ক'ব পাৰিছোঁ মনৰ ভাৱ ব্যক্ত কৰিব পাৰিছোঁ গতিকে তোমালৈ বহুত ধন্যবাদ প্ৰিয় দৰ্শক ইয়াৰ লগে লগে আজি ভিন্ন ৰং অনুষ্ঠানৰ পৰা মই গাৰ্গীয়ে বিদায় লৈছোঁ চাই থাকিব ঈশান নিউজ